हेलो माय डियर चिल्ड्रेन वेलकाम टू माय PCD एडुकेशन यूट्यूब चैनल। আজি এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপত থকা লেসন নম্বৰ 3ৰ ধ্যানচাঁদ নামৰ গল্পটোৰ বিষয়ে পঢ়ো আহা। এই গল্পটোৰ জৰিয়তে তোমালোকে ধ্যানচাঁদ নামৰ হকি খেলুৱৈজনৰ বিষয়ে জানিব পাৰিবা। ধ্যানচাঁদ অৰ্থাৎ ধ্যানচাঁদ এজন খেলুৱৈ আছিল, তেখেতৰ নামেৰে এই গল্পটো আৰম্ভ কৰা হৈছে। প্ৰথম শাৰীত কৈছে লুক এট দ্য পিকচাৰ বিলো, তলত দিয়া ছবিবোৰলৈ চোৱা। তোমালোকে ছবিত 6জন খেলুৱৈৰ ছবি দেখিবলৈ পাইছা। তাৰ পাছত কৈছে দ্য পিপল ইন দিছ পিকচাৰ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন। তোমালোকে ছবিত দেখা পোৱা এই 6জন খেলুৱৈ কি? সকলো খেলুৱৈ কি আছিল? ভাৰতৰ মহান স্পৰ্ট পাৰ্চন অৰ্থাৎ খেলুৱৈ ব্যক্তিত্বৰ মানুহ আছিল। যে ইন পেয়াৰ্স দল বান্ধি ডিছকাছ আলোচনা কৰিব দিছে এণ্ড ৰাইট ডাউন লিখিব দিছে দ্য নেমছ অৰ্থাৎ নামবোৰ অফ দ্য স্পৰ্টছ পাৰ্চন খেলুৱৈ ব্যক্তিবোৰৰ ফ্ৰম দ্য অপশ্যনছ গিভেন ইন দ্য বক্স। তোমালোকে নিশ্চয় দেখা পাইছা এইটো এটা বক্স। এই বক্সৰ ভিতৰত এই 6জন খেলুৱৈৰ কি আছে? নাম দিয়া আছে। এই নামবোৰৰ পৰা কোনজন ব্যক্তিৰ কি নাম এই বাকচৰ পৰা উলিয়াই লৈখিনি তোমালোকৰ বহীত লিখিব দিছে। আৰু তোমালোকৰ সুবিধাৰ কাৰণে এই তলত অলপ খালী ঠাই আছে, এইখিনিত নাম লিখিব পাৰা। তোমালোকে নিজে নিজে তোমালোকৰ কিতাপত এইখিনি নাম লিখিবা, লিখিখিনি জনাৰ চেষ্টা কৰিবা কোনজন ব্যক্তি কিহৰ লগত জড়িত। তাৰ পাছত কৈছে কেন ইউ গেছ, তুমি অনুমান কৰিব পাৰানে হুইচ স্পৰ্ট, কোনটো খেল ইজ প্লেয়াৰ, প্ৰত্যেকজন খেলুৱৈ ইজ ফেমাছ ফৰ, কোনজন খেলুৱৈ কোনটো খেলৰ বাবে বিখ্যাত। তোমালোকে অনুমান কৰিব পাৰানে? এইখিনি তোমালোকক প্ৰশ্ন কৰা হৈছে। এতিয়া নামবোৰ মই তোমালোকক কৈ দিছোঁ। এইজন ব্যক্তিক সকলোৱে চিনি পোৱা, এইজন হ'ল আমাৰ ভাৰতবৰ্ষৰ মাষ্টাৰ অফ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। তেওঁ ক্ৰিকেট খেলৰ এজন লিজেণ্ডাৰী পাৰ্চন আছিল। আৰু এইজনক তোমালোকে চিনি পোৱা, এইজন হ'ল ছানিয়া মিৰ্জা। এখেতে কি খেলাৰ লগত জড়িত? এখেতে টেনিছ খেলাৰ লগত জড়িত। এইজনক তোমালোকে নিশ্চয় চিনি পোৱা, এইজন হ'ল ছাইনা নেহৱাল। এইজন ছাইনা নেহৱাল। এতিয়া পিছৰ চিত্ৰখিনি চোৱা। এইজন হ'ল বাইচিং ভুটিয়া। তোমালোকে চিনি পোৱা, এওঁৰ ঘৰ দাৰ্জিলিঙত অৰ্থাৎ পশ্চিমবংগৰ অন্তৰ্গত দাৰ্জিলিঙত এওঁৰ ঘৰ। তেওঁ এজন ফুটবল খেলুৱৈ। তেওঁ ফুটবল খেলাত পাকৈত আছিল। আৰু এইজনক তোমালোকে এই মহিলাজনীক সকলোৱে চিনি পোৱা, এইজন হ'ল মেৰিকম চুংনেইজাং মেৰিকম মাংগটে। বহুত টান নাম। আৰু এনে এই ছোৱালীজনীক অৰ্থাৎ এই মহিলাজনীক কি বুলি সকলোৱে গম পায়? মেৰিকম বুলি গম পায়। তেওঁৰ নামটো ইমান টান, গতিকে মেৰিকম বুলি ক'লে। আৰু এওঁ এজন কি আছিল? বক্সিং খেলুৱৈ আছিল। মহিলা হৈও তাই বক্সিং খেলি ভাল পাইছিল। একেবাৰে শেষৰজন হৈছে বিশ্বনাথন আনন্দ। এখেতে চেছ খেলাত কি আছিল? পাকৈত আছিল। অৰ্থাৎ দবা খেলৰ শ্ৰেষ্ঠ খেলুৱৈ কোন আছিল? বিশ্বনাথন আনন্দ। তেনেহ'লে তোমালোকে 6খন চিত্ৰৰ লগত পৰিচিত হৈ গ'লা। একেবাৰে শেষত কৈছে নাও থিংক অফ ওৱান ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম এণ্ড টেল দ্য ক্লাছ হোৱাই হি অৰ চি ইজ ফেমাছ। নাও থিংক, এতিয়া ভাবিব দিছে তোমালোকক, অফ ওৱান ফেমাছ স্পৰ্ট পাৰ্চন, এজন বিখ্যাত খেলুৱৈ ব্যক্তি, ফ্ৰম আছাম, অসমৰ পৰা অন্তৰ্গত, এণ্ড টেল দ্য ক্লাছ, আৰু বাকী শ্ৰেণী সহপাঠীৰ লগত আলোচনা কৰা ক'ব দিছে হোৱাই হি অৰ চি ইজ ফেমাছ, তেওঁ বা তাই কিয় বিখ্যাত। তেনেহ'লে এনেকুৱা এজন খেলুৱৈৰ নাম কোৱা। তোমালোকে দিব পৰা ওৱান ফেমাছ স্পৰ্ট পাৰ্চন অফ আছাম ইজ জয়ন্ত তালুকদাৰ। হি ইজ ফেমাছ ফৰ দ্য স্পৰ্ট অফ এৰ' শ্বুটিং অৰ আৰ্চাৰী। অসমৰ এগৰাকী জনাজাত খেলুৱৈ হ'ল জয়ন্ত তালুকদাৰ। তেওঁ ধনুৰ্বিদ্যা খেলৰ বাবে জনাজাত আছিল। এইখিনি আছিল প্ৰথম পেজৰ আলোচনাখিনি। তোমালোকে যাতে অতি সহজে কোনটোক বেডমিণ্টন আৰু কোনটোক টেনিছ বল বুলি কোৱা হয় গম পোৱা, তাৰ কাৰণে মই ইয়াত এখন চিত্ৰ দিছোঁ। এইখন হ'ল বেডমিণ্টন কক আৰু এইখন হ'ল টেনিছ বল। টেনিছ বলটো ঠিক ক্ৰিকেট বলৰ নিচিনা, আৰু বেডমিণ্টন এইটোক বল বুলি সাধাৰণতে কোৱা নহয়, এইটো বেডমিণ্টন কক বুলি কোৱা হয়। এইটো চৰাইৰ পাখিৰে বনায়। তেনেহ'লে নিশ্চয় তোমালোকে বুজি পালা কোনটো বেডমিণ্টন আৰু কোনটো টেনিছ বল বুলি কোৱা হয়। নেক্সট পেজত কৈছে হিয়াৰ ইজ এ ষ্টৰী এবাউট ধ্যানচাঁদ। এইটো এটা ধ্যানচাঁদৰ সম্পৰ্কে গল্প। ওৱান অফ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ্ছ, যিয়ে মহান হকী প্লেয়াৰ আছিল। দ্য ৱৰ্ল্ড হেজ চিন, অৰ্থাৎ পৃথিৱীয়ে দেখিছে, অৰ্থাৎ পৃথিৱীৰ মানুহে দেখিছে যে ধ্যানচাঁদ এজন কি আছিল? বিখ্যাত
হকী প্লেয়াৰ আছিল। এতিয়া মূল পাঠটোৰ পিনে আমি আগবাঢ়ো। প্ৰথম শাৰীত কৈছে ধ্যানচাঁদ was one of the eminent Indian sports personalities who achieved world fame. ধ্যানচাঁদ was তাৰমানে ধ্যানচাঁদ আছিল one of the eminent এজন উল্লেখযোগ্য ইণ্ডিয়ান ভাৰতীয় স্পৰ্টছ মানে ক্ৰীড়াবিদ পাৰ্চনেলিটিজ ব্যক্তিত্বৰ। ইয়াৰ অসমীয়াখিনি হ'ব ধ্যানচাঁদ ভাৰতৰ প্ৰসিদ্ধ ক্ৰীড়া ব্যক্তিত্বৰ ভিতৰত এজন আছিল। তাৰ পিছৰখিনি হু এচিভড ৱৰ্ল্ড ফেম যিয়ে সমৰ্থ হৈছিল বা লাভ কৰিছিল ৱৰ্ল্ড ফেম অৰ্থাৎ পৃথিৱীৰ যশস্যা খ্যাত আদি লাভ কৰিছিল। কোনে? ধ্যানচাঁদে। তাৰ পাছত কৈছে ধ্যানচাঁদ এটেইনড ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ইন দ্য ফিল্ড অফ হকী এণ্ড ইজ কাউণ্টেড এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লেজেণ্ডছ। ধ্যানচাঁদে পাইছিল বা লাভ কৰিছিল ইণ্টাৰনেশ্যনেল ষ্টেচাৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা ইন দ্য ফিল্ড অফ হকী হকীৰ ক্ষেত্ৰত এণ্ড ইজ কাউণ্টেড আৰু গণনা কৰা হৈছিল এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লেজেণ্ডছ অৰ্থাৎ মহান খেলুৱৈ কিংবদন্তীসকলৰ ভিতৰত ধ্যানচাঁদৰ নামটো কি কৰা হৈছিল? গণনা কৰা হৈছিল। নেক্সটত কৈছে ইট ইজ ছেড ডেট এইটো কোৱা হয় যে হোৱাট পেলে ইজ টু ফুটবল এণ্ড মহম্মদ আলী ইজ টু বক্সিং ধ্যানচাঁদ ইজ টু হকী। এইটোৰ অসমীয়া হ'ব কোৱা হয় যে যেনেদৰে ফুটবলৰ বাবে পেলে আৰু বক্সিঙৰ বাবে মহম্মদ আলী ঠিক তেনেদৰে হকীৰ বাবে ধ্যানচাঁদ। অৰ্থাৎ পেলে এজন গ্ৰেটেষ্ট ফুটবলাৰ আছিল আৰু মহম্মদ আলী কি আছিল? গ্ৰেটেষ্ট বক্সিং প্লেয়াৰ আছিল। ঠিক তেনেকুৱা ধ্যানচাঁদ আছিল আমাৰ ভাৰতবৰ্ষৰ এজন কি ইমিনেণ্ট হকী প্লেয়াৰ। তাৰ পাছত কৈছে হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম। হি ৰিমেইনছ তেওঁ আছিলে দ্য গ্ৰেটেষ্ট মানে মহান হকী প্লেয়াৰ হকীৰ খেলুৱৈ অফ অল টাইম সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁ আছিল। তেওঁ মানে কাৰ কথা কৈছে? নিশ্চয় ধ্যানচাঁদৰ কথা কৈছে। টিল দ্য এৰাইভেল অফ ধ্যানচাঁদ দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ অফ দ্য গেম। ইয়াত কৈছে টিল দ্য এৰাইভেল অফ ধ্যানচাঁদ মানে ধ্যানচাঁদ খেল জগতলৈ অহাৰ আগতে ইউৰোপিয়ানছ আৰু আমেৰিকানসকলে কি কৰিছিল? হকী খেলৰ প্ৰভুত্ব অৰ্থাৎ মাষ্টাৰিত্ব স্বামিত্ব অৰ্জন কৰিছিল। এতিয়ালৈকে হকী খেললৈ ধ্যানচাঁদে অহা নাছিল। তেতিয়ালৈকে ইউৰোপিয়ানছ আৰু আমেৰিকানসকলে কি কৰিছিল? এই হকী খেলৰ প্ৰভুত্বৰ ওপৰত নেতৃত্ব প্ৰদান কৰিছিল। তাৰ পাছত কৈছে ধ্যানচাঁদ শ্বক দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ উইথ হিজ স্প্লেণ্ডেড পাৰফৰ্মেঞ্চ ইন 3 অলিম্পিক্স। ইয়াত কৈছে যে ধ্যানচাঁদে ইউৰোপীয় আৰু আমেৰিকানসকলক 3টা অলিম্পিকত কৰা নিজৰ সুন্দৰ প্ৰদৰ্শনে আশ্চৰ্যচকিত কৰি তুলিছিল। এনেকুৱা প্ৰদৰ্শন কৰিছিল কেতিয়াও আমেৰিকান আৰু ইউৰোপীয়ানসকলে ভবা নাছিল যে ভাৰতৰ পৰা এনেকুৱা এজন খেলুৱৈ জন্মগ্ৰহণ কৰিছে। ইমান ধুনীয়া হকী খেলে। আমাৰ এনেকুৱা খেলুৱৈ ইউৰোপ মহাদেশত বা আমেৰিকাত নাই। তোমালোকে ছবিখনত দেখা পাইছা মানুহজনে হ'ল ধ্যানচাঁদ আৰু এইটো কি নাম দিয়া হয়? এইটো হকী ষ্টিক বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা দিছ ইজ দ্য হকী ষ্টিক। নেক্সট পেৰাগ্ৰাফত কৈছে দ্য গ্ৰেট হকী প্লেয়াৰ ৱাজ বৰ্ণ এজ ধ্যান সিং অন 29 আগষ্ট 1905 ইনটু এ ৰাজপুত ফেমিলি ইন এলাহাবাদ। দ্য গ্ৰেট হকী প্লেয়াৰ এই মহান হকী প্লেয়াৰজনে ৱাজ বৰ্ণ জন্মগ্ৰহণ কৰিছিল এজ ধ্যান সিং নামেৰে এলাহাবাদৰ এটা ৰাজপুত পৰিয়ালত 1905 চনৰ 29 আগষ্ট তাৰিখে এই মহান হকী প্লেয়াৰজন ধ্যান সিং নামেৰে জন্মগ্ৰহণ কৰিছিল। এইখিনিলৈকে বুজি পাইছা? তেনেহ'লে ভিডিঅ'খনত এখন লাইক দিয়া আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তাৰ পাছত কৈছে দ্য টাৰ্ণিং পইণ্ট অফ হিজ লাইফ কেম। দ্য টাৰ্ণিং মানে কি? পাক খোৱা, পইণ্ট মানে বিন্দু, অফ হিজ লাইফ তেওঁৰ জীৱনৰ। কাৰ কথা কৈছে? ধ্যান সিঙৰ কথা কৈছে। when he joined the British Indian Army at the age of 16. The turning point of his life came তেওঁৰ জীৱনৰ পাকখোৱা বিন্দুটো অৰ্থাৎ মূল বিন্দুটো আহি পাইছিল কেতিয়া? when he joined যেতিয়া তেওঁ নাম লগাইছিল বা অন্তৰ্ভুক্তি কৰিছিল দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16। 16 বছৰ বয়সত যেতিয়া তেওঁ ইংৰাজৰ ভাৰতীয় আৰ্মিত তেওঁ অংশগ্ৰহণ কৰিছিল। নেক্সট পেৰাগ্ৰাফত কৈছে দ্য আৰ্মি গেভ হিম দ্য মাছ নিডেড
অপৰচুনিটি এণ্ড ফেচিলিটিজ টু প্ৰেক্টিছ হকী। ইয়াত কৈছে দ্য আৰ্মি গেভ, অৰ্থাৎ যোনবিলাক ব্ৰিটিছৰ ভাৰতীয় সৈন্য আছিল এই সৈন্যৰ মেজৰবোৰে এই ধ্যানচান্দক কি কৰিছিল, গেভ হিম মাছ নিডেড অপৰচুনিটি, দিছিল তেওঁক মাছ নিডেড বেছিকৈ প্ৰয়োজন হোৱা সুযোগ আৰু সুবিধাবোৰ টু প্ৰেক্টিছ হকী, অৰ্থাৎ হকী খেল অনুশীলন কৰিবলৈ তাক সময় দিছিল, অৰ্থাৎ যিকোনো বস্তুৰ সুযোগ সুবিধা সকলোবোৰ প্ৰদান কৰিছিল। কিহে দিছিল এইটো, দ্য আৰ্মি। তাৰ পাছত কৈছে হি প্ৰিফাৰ্ড টু ডু হিজ প্ৰেক্টিছ ছেশ্যনছ এট নাইট আফটাৰ হিজ ডিউটি আৱাৰ্ছ। হি প্ৰিফাৰ্ড মানে তেওঁ পচন্দ কৰিছিল, টু ডু কৰিবলৈ, হিজ প্ৰেক্টিছ তেওঁৰ অনুশীলন, ছেশ্যন মানে সত্ৰ, অৰ্থাৎ প্ৰেক্টিছ ছেশ্যন অৰ্থাৎ অনুশীলনৰ সত্ৰ, যিখিনি সময়ত তেওঁ অনুশীলন কৰিছিল অৰ্থাৎ প্ৰেক্টিছ কৰিছিল, এট নাইট ৰাতি, আফটাৰ হিজ ডিউটি আৱাৰ্ছ তেওঁৰ কৰ্তব্য শেষ কৰাৰ পিছত ৰাতিৰ ঘণ্টাবোৰত তেওঁ কি কৰিছিল, প্ৰেক্টিছ কৰিছিল। তাৰ পাছত কৈছে হি অফেন তেওঁ প্ৰায় ৱেটেড অপেক্ষা কৰি আছিল, ফৰ দ্য মুন চন্দ্ৰটোলৈ, টু কেম আউট মানে ওলাই অহাৰ, যেতিয়ালৈকে চন্দ্ৰটো ওলাই নাহে তেতিয়ালৈকে তেওঁ অপেক্ষা কৰি আছিল, চ' ডেট দ্য ভিজিবিলিটি ইন দ্য ফিল্ড ইম্প্ৰুভ। চন্দ্ৰটো ওলাই আহিলে কি হ'ব, ভিজিবিলিটি হ'ব, অৰ্থাৎ স্পষ্টতা হ'ব, সুন্দৰভাৱে দেখা যাব, ইন দ্য ফিল্ড পথাৰটো ইম্প্ৰুভ, পথাৰৰ দৃশ্যটো ভাল দেখা যাব, আৰু এইখিনি পথাৰত তেওঁ ৰাতি জোনাকৰ পোহৰত কি কৰিব পাৰিব, ভালকৈ প্ৰেক্টিছ কৰিব পাৰিব, হকী প্ৰেক্টিছ। তাৰ পাছত কৈছে হিজ প্ৰেক্টিছ ছেশ্যনছ কনচাইডেড উইথ দ্য ৰাইজিং অফ দ্য মুন এণ্ড চ'। হিজ প্ৰেক্টিছ ছেশ্যনছ কনচাইডেড তেওঁৰ অনুশীলনৰ সত্ৰবোৰ কনচাইডেড অৰ্থাৎ মিল আছিল, উইথ দ্য ৰাইজিং অফ দ্য মুন চন্দ্ৰটো ওলাই অহাৰ সময়ৰ সৈতে তেওঁৰ অনুশীলনৰ সত্ৰবোৰৰ মিল আছিল, এণ্ড চ' সেয়েহে ধ্যান সিং কেম টু বি কল্ড ধ্যানচান্দ বাই হিজ ফেল' প্লেয়াৰ্ছ। তাৰমানে সেয়েহে ধ্যান সিঙক তাৰ লগৰীয়া বন্ধুবোৰে কি বুলি মাতিছিল, ধ্যানচান্দ বুলি মাতিছিল। এইখিনিলৈকে বুজি পাইছা। তাৰ পাছত কৈছে হিজ কোচ অলছ' প্ৰিডিক্টেড ডেট হি উড ওৱান ডে শ্বাইন লাইক দ্য মুন। হিজ কোচ মানে কি, তাৰ প্ৰশিক্ষক, তেওঁৰ প্ৰশিক্ষকগৰাকী কৈছিল অৰ্থাৎ ভৱিষ্যতবাণী কৰিছিল, প্ৰিডিক্টেড অৰ্থাৎ ভৱিষ্যতবাণী কৰিছিল, ডেট যে হি উড ওৱান ডে তেওঁ এদিনাখন শ্বাইন উজ্জ্বল কৰিব, লাইক দ্য মুন চন্দ্ৰৰ নিচিনা উজ্জ্বল কৰিব। তাৰ পাছত কৈছে হি গেভ হিম দ্য টাইটেল ছান। হি মানে ইয়াত প্ৰশিক্ষকজনৰ কথা কৈছে, আৰু প্ৰশিক্ষকজনে তেওঁৰ যোনজন ট্ৰেইনাৰ আছিল, কোচ আছিল, আৰু তেওঁ তাক কি টাইটেল উপাধি দিছিল, চান্দ বুলি কৈছিল। আৰু একেবাৰে ব্ৰেকেটৰ ভিতৰত তোমালোকে চোৱা, চান্দ ইজ এ হিন্দী ৱাৰ্ড ফৰ মুন, অৰ্থাৎ চান্দ এটা কি হিন্দী শব্দ, কাৰ বাবে, মুনৰ বাবে, চন্দ্ৰৰ বাবে। যিহেতু ধ্যানচান্দ ক'ত বাস কৰিছিল, উত্তৰ প্ৰদেশত বাস কৰিছিল, গতিকে উত্তৰ প্ৰদেশৰ কি ভাষা, কি ৰিজনেল ভাষা হ'ল হিন্দী। চ' তেওঁৰ কোচজনে অৰ্থাৎ প্ৰশিক্ষকজনে ধ্যান সিঙক ধ্যানচান্দ বুলি এটা চান্দ বুলি উপাধি দিছিল, আৰু চান্দটো কি এটা হিন্দী ৱাৰ্ড, তোমালোকে মনত ৰাখিবা এইখিনি কথা। তাৰ পাছত কৈছে এ ফিউ ইয়াৰ্ছ লেটাৰ ইন 1928, কেইবছৰমানৰ পিছত 1928 চনত হি লেড দ্য ইণ্ডিয়ান হকী টিম টু উইন দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া ইন আমষ্টাৰডাম। এইটো অসমীয়াটো হ'ব, তেওঁ ভাৰতীয় হকী দলৰ নেতৃত্ব লৈছিল আৰু আমষ্টাৰডামত দেশৰ বাবে প্ৰথমটো সোণৰ পদক লাভ কৰিছিল। নেক্সটত কৈছে হি অ'ন হিজ ছেকেণ্ড গ'ল্ড মেডেল ইন দ্য 1932 অলিম্পিক্স ইন লছ এঞ্জেলছ, আৰু তেওঁ তেওঁৰ দ্বিতীয়টো সোণৰ পদক লাভ কৰিছিল 1932 চনত অলিম্পিকত, আৰু ক'ত হৈছিল, লছ এঞ্জেলত হৈছিল অলিম্পিক খেলটো, এই খেলতো তেওঁ দ্বিতীয় পদক লাভ কৰিছিল। তাৰ পাছত কৈছে দ্য লাষ্ট গ'ল্ড মেডেল কেম টু হিম ইন দ্য 1936 অলিম্পিক্স ইন বাৰ্লিন হুৱেৰ হি লেড দ্য ইণ্ডিয়ান টিম। দ্য লাষ্ট গ'ল্ড মেডেল একেবাৰে শেষৰটো সোণৰ পদক তেওঁলৈ আহিছিল 1936 চনৰ বাৰ্লিনত হোৱা অলিম্পিক খেলত, য'ত তেওঁ কি কৰিছিল, ভাৰতীয় দলৰ হৈ নেতৃত্ব প্ৰদান কৰিছিল। হি অলছ' অ'ন দ্য টাইটেল অফ হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী দেয়াৰ। তেওঁ তাত কি পাইছিল, শতিকাৰ হকী ব্যক্তিত্বৰ উপাধি লাভ কৰিছিল। আৰু এইটো ক'ৰ পৰা পাইছিল, কিমান চনৰ অলিম্পিকে তাক দিছিল এই টাইটেলখন, 1936 চনত বাৰ্লিনত হোৱা অলিম্পিক খেলৰ আয়োজকবোৰে তেওঁক এইটো উপাধি দিছিল যে হকী পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী, অৰ্থাৎ শতিকাৰ হকী ব্যক্তিত্বৰ উপাধি তেওঁক প্ৰদান কৰিছিল 1936 চনৰ অলিম্পিক
খেলখনে। তাৰ পাছত কৈছে ধ্যানচাঁদ ৱাজ গিভেন দ্য নিকনেম দ্য উইজাৰ্ড এণ্ড দ্য মিউজিচিয়ান অফ হকী ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল। কৈছে ইয়াত ধ্যানচাঁদ ৱাজ গিভেন, ধ্যানচাঁদক দিয়া হৈছিল দ্য নিকনেম অৰ্থাৎ ঘৰুৱা নেম, যাক আমি কি টিণ্টু পিণ্টু মিণ্টু বুলি মাতোঁ যে ঘৰুৱা নাম ৰাখে, এনেকুৱা নাম দিছিল। আৰু এই নামটো নিকনেম কি আছিলে? দ্য উইজাৰ্ড অৰ্থাৎ যাদুঘৰ এণ্ড দ্য মিউজিচিয়ান অফ হকী, আৰু হকীৰ যাদুঘৰ বুলি তেওঁক কি দিছিল? নিকনাম দিছিল। ফৰ হিজ ছুপাৰ বল কণ্ট্ৰল, ছুপাৰ মানে উত্তম পৰ্যায়ৰ এটা বলৰ ওপৰত অধিপত্য বিস্তাৰ কৰিছিল। যলৈকে বল যায় তলৈকে সিও গৈছিল। বল তেওঁৰ পিছ নেৰা নাছিলে। তাৰ পাছত কৈছে ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ স্পানিং 23 years 1926 to 1949 he scored a total of 570 goals in 185 matches according to his autobiography titled Goal। 23 বছৰ জোৰা তেওঁ খেলুৱৈ জীৱনত তেওঁ 185খন মেচত কিমানটা গোল কৰিছিল? 574টা গোল স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল। আৰু এইখিনি কথা ক'ৰ পৰা গম পোৱা যায়? তেওঁ লিখা অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ পৰা গম পোৱা যায়। আৰু আত্মজীৱনীখনৰ নাম কি আছিল? গোল। তোমালোকে মনত ৰাখিবা এইখিনি কথা যে ধ্যানচান্দে লিখা হোৱাট ৱাজ দ্য অটোবায়োগ্ৰাফি অফ ধ্যানচান্দ। তোমালোকে উত্তৰত দিব লাগিব গোল ৱাজ দ্য অটোবায়োগ্ৰাফি অফ ধ্যানচান্দ। একেবাৰে আমি শেষৰ পেৰাগ্ৰাফটোলৈ আহিছোঁ। শেষৰ পেৰাগ্ৰাফত কৈছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এৱাৰ্ডেড হিম দ্য নেশ্যনেল অনাৰ অফ পদ্মভূষণ ইন 1956। অৰ্থাৎ কি কৈছে? ভাৰত চৰকাৰে তেখেতক ৰাষ্ট্ৰীয় সন্মান হিচাপে 1956 চনত পদ্মভূষণেৰে সন্মানিত কৰিছিল। তাৰ পাছত কৈছে হি পাছড এৱে এট দ্য এজ অফ 74 ইন দিল্লী অন 3rd December 1979। হি পাছড এৱে, তেওঁ কি কৰিছিল? মৃত্যুবৰণ কৰিছিল। এট দ্য এজ অফ 74 years, 74 বছৰ বয়সত 1979 চনৰ 3 ডিচেম্বৰ তাৰিখে দিল্লীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু দিল্লীত বুজাওঁতে কি বুজায়? তেওঁ অল ইণ্ডিয়া ইনষ্টিটিউট অফ ছায়েন্সত ভৰ্তি হৈ আছিল। তাৰমানে যাক আমি সংক্ষেপত কি বুলি কোৱা হয়? এইমছ। আৰু এইমছ ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। একেবাৰে শেষত কৈছে ভেৰি এপ্ৰপ্ৰিয়েটলি, বৰ সঠিকভাৱে হিজ বাৰ্থডে, তেওঁৰ জন্মদিন 29 আগষ্ট অৰ্থাৎ 29 আগষ্ট ইজ চেলিব্ৰেটেড, উদযাপন কৰা হয় এজ নেশ্যনেল স্পৰ্টছ ডে। তাৰমানে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে খুব উচিতভাৱে তেওঁৰ জন্মদিন 29 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। এইখিনিয়ে আছিল তোমালোকৰ ধ্যানচাঁদ নামৰ গল্পটোৰ অসমীয়া ভাঙনিখিনি। মই আশা কৰোঁ তোমালোকে ভিডিঅ'খন চাই ভাল পাবা। ভিডিঅ'খন সম্পূৰ্ণকৈ চাবা, তেতিয়াহ'লে গোটেই কাহিনীটো বুজি পাবা। তোমালোকে আই বটনত ক্লিক কৰি টম ছয়াৰ নামৰ গল্পটোৰ অসমীয়া ভাঙনিখিনি চাব পাৰিবা আৰু তাৰ পৰা প্ৰশ্নোত্তৰখিনিও চাব পাৰিবা। তোমালোকে মোৰ প্লে'লিষ্টত গৈ গোটেইখিনি বস্তু চাব পাৰিবা। ক্লাছ 7, ক্লাছ 6, ক্লাছ 8 আৰু ক্লাছ 9ৰ ইংৰাজীৰ লেচনখিনি দিবলৈ যত্ন কৰি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ ফৰ ৱাচিং।